Hello everyone and welcome back to Math Bowl Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি শিকিম যে এটা ৰেশনেল নাম্বাৰ যদি আমাক দিয়া থাকে সেই ৰেশনেল নাম্বাৰটোক আমি এই নাম্বাৰ লাইনটোত কেনেকৈ প্লট কৰিম। তো নাম্বাৰ লাইন আমি জানো যে এনেকা এটা নাম্বাৰ লাইন কি থাকিব তাতে নাম্বাৰছবোৰ থাকিব। একদম মাজতে মিডিলত থাকিব আমাৰ জিৰ'টো মিডিলত এইকাৰণে থাকে কাৰণ এই নাম্বাৰ লাইনটো দুটা পাৰ্টত ডিভাইড কৰিছে, দুটা ইকুৱেল পাৰ্টত। আমি যদি এইফালে যাওঁ ৰাইট চাইডে যাওঁ তেনেহ'লে আমি কি পাই যাম চব সকলোবোৰ পজিটিভ নাম্বাৰ পাই যাম। পজিটিভ নাম্বাৰবোৰ হৈছে যেনেকৈ ইয়াতে হৈছে 1 2 3 4 5 ঠিক আছে, দেন 6 7 8 9 10। তো এনেকুৱাবোৰ আমি কি পাই যাম গোটেই পজিটিভ নাম্বাৰছবোৰ পাই যাম, গৈ থাকিব, সেইটো শেষ নহয়। আৰু এইফালে যদি যাওঁ আমি লেফ্ট চাইডে যদি যাওঁ এইখিনিত আমি পালোঁ পজিটিভ, মই এইটো নোট কৰি দিওঁ পজিটিভ। আৰু যদি আমি জিৰ'ৰ লেফ্ট চাইডে যাওঁ তেতিয়া আমি কি কওঁ সকলোবোৰ নেগেটিভ নাম্বাৰছবোৰ পাই যাম, যেনেকৈ এইফালে হ'ব -1 -2 -3 -4 দেন -5। আমি পাম -6 -7 -8 -9 -10 এণ্ড ছ' অন। এইটো এনেকুৱাকৈ গৈ থাকিব। এতিয়া এইবোৰ কি হৈছে, এইবোৰ যিবোৰ আমি নাম্বাৰবোৰ লৈছোঁ এই নাম্বাৰবোৰ হৈছে আমাৰ ইণ্টিজাৰ্ছ, ৰাইট? এইবোৰ যোনটো হৈছে 0 5 10 1 2 3 বা -1 -2 এইবোৰ চব হৈছে আমাৰ ইণ্টিজাৰ্ছ। তো ইণ্টিজাৰ্ছবোৰকতো আমি ধুনীয়াকৈ আমি এই নাম্বাৰ লাইনটোত প্লট কৰিব পাৰোঁ। তাৰমানে মই যদি কওঁ বোলে এই ইণ্টিজাৰ 2টো ক'ত থাকিব, তেতিয়া আমি এইখিনিতে ক'ম এইটো হৈ যাব আমাৰ ইণ্টিজাৰ 2। ইয়াতে আমি ধুনীয়াকৈ উলিয়াব পাৰিম। যদি ইণ্টিজাৰ -8 উলিয়াব দিওঁ তেনেহ'লে আমি ক'ম যে য়েছ এইটোৱে হৈছে আমাৰ ইণ্টিজাৰ -8। আমি ধুনীয়াকৈ এই নাম্বাৰ লাইনটোত প্লট কৰিব পাৰোঁ। বাট আমাক যদি কয় বোলে ইণ্টিজাৰ 2/3, এই ইণ্টিজাৰ 2/3টো বোলে এই নাম্বাৰ লাইনটোত প্লট কৰা, তেনে আমি কেনেকৈ কৰিম? তো ইয়াতে ইম্পৰ্টেণ্ট হৈ যায়, ইয়াতে এই নাম্বাৰ লাইনটো আকৌ আমি এবাৰ ভালদৰে বুজিব লাগিব। ফৰ এক্সাম্পল 2/3টো কি হয়? 2/3 হৈছে এটা ৰেচনেল নাম্বাৰ। কুৱেশ্যনটো এইটো হৈছে যে এই ৰেচনেল নাম্বাৰটো এই নাম্বাৰ লাইনত আমি বিচাৰি উলিয়াব দিছে ক'ত থাকিব। এতিয়া এইটো ৰেচনেল নাম্বাৰ হয়, আমাৰ এইটো ৰেচিঅ' ফৰ্মত আছে 2/3। এইটো অলৰেডি আমি প্ৰিভিয়াছ ভিডিঅ'ত কভাৰেই কৰিছোঁ। তো নিউমাৰেটৰক যদি আমি ডিনমিনেটৰে ডিভাইড কৰোঁ 3, তেনেহ'লে আমি কি পাম? এতিয়া 2 যিহেতু 3তকৈ সৰু হয়, তাৰমানে কি কৰিব লাগিব, এটা ডেচিমেল পইণ্ট ল'ব লাগিব, তেতিয়া এইটো হৈ যাব 0। 3 6 18, 3 6 18, তাৰপিছত আকৌ আহিলে মাইনাছ কৰাৰ পিছত আমাৰ আহিব 2 6, এনেকুৱাকৈ যাব। তাৰমানে এইটো কি হ'ব 6 বাৰ হ'ব। তো 2/3 যদি কওঁ এইটো হ'ব আমাৰ 0.6 বাৰ। বাট ইয়াতে আমি এইটো ক'ব বিচাৰিছোঁ যে 2ক যদি আমি 3 ডিভাইড কৰোঁ তেনেহ'লে এই যোনটো ভেলু আহিব 2/3 যোনটো ভেলু আহিব সেই ভেলুটোতো 0তকৈ ডাঙৰ আহিছে, ৰাইট? বিকজ 0.6 আহিছে। 0.6 মানে 0তকৈ ডাঙৰ থাকিব। বাট ই কি হৈছে 1তকৈ সৰু হ'ব, বিকজ এইটো মেক্সিমাম 0.666 এনেকৈ গৈ আছে, ৰাইট? 0.666, ৰাইট? ইয়াতকৈ ডাঙৰ নাম্বাৰ কি হ'ব পাৰে? 0.7 ইয়াতকৈ ডাঙৰ হ'ব, তাৰপিছত 0.8। তো আমি ক'ম যে লেটছে আমাৰ যিহেতু ইণ্টিজাৰ ভেলু হিচাপত যদি চাওঁ তেনেহ'লে এই নাম্বাৰটো ঠিক 0 আৰু 1ৰ মাজতে থাকিব। তো সেইকাৰণে আমি কি কৰিম, এই নাম্বাৰ লাইনটো আমি আকৌ এবাৰ প্লট কৰি ল'ম, ঠিক আছে? তো লেটছে আমি নাম্বাৰ লাইনটো আকৌ লৈ ল'ম, বাট এইবাৰ আমি কি কৰিম, নাম্বাৰ লাইনটো অলপ জুম ইন কৰি ল'ম। জুম ইন কৰাৰ মিনিংটো এইটোৱে হৈ গ'ল। তো লেটছে এই পৰ্চনটো আমি কি কৰিম, মেগনিফাই কৰি দিম। মেগনিফাইং গ্লাছ এইটো ডাঙৰ কৰি দিওঁ। এইটোক মই 0 বুলি কৈ ক'লোঁ আৰু এইখিনি 1 বুলি কৈ ক'লোঁ, ঠিক আছে? অলপ মেগনিফাই কৰি পেলাই চালোঁ, বিকজ আমি গমেই পাইছোঁ যে আমাৰ যোনটো ৰেচনেল নাম্বাৰ 2/3 হ'ব এইটো 0 আৰু 1ৰ মাজত থাকিব। অ'কে, এতিয়া নেক্সট আমি কি কৰিম, আমাৰ যোনটো এই ডিনমিনেটৰটো আছে, এই ডিনমিনেটৰটো কি আছে? 3 আছে। এই 3টোৱে আমাক এইটোৱে কৈ আছে যে 0 আৰু 1ৰ মাজত আমি কি কৰিব লাগিব, 3টা ডিভিজন মাৰিব লাগিব। তো এনেকৈ যদি আমি 3টা ডিভিজন কৰি দিওঁ তো কি হৈছে, এইখিনিৰ পৰা এইটোলৈ এটা ডিভিজন, এইটো হৈ গৈছে আমাৰ 1 ডিভিজন, একদম ইকুৱেল হ'ব লাগিব। এইটো হৈ গ'ল ছেকেণ্ড ডিভিজন, এইটো হৈ গ'ল আমাৰ থাৰ্ড ডিভিজন। তিনিওটা কিন্তু ইকুৱেল ডিভিজন হ'ব লাগিব, ঠিক আছে? তো এই ডিনমিনেটৰ 3 চাই পেলাই আমি 3টা ডিভিজন কৰিলোঁ। তাৰপিছত আমি কি ক'ম যে এই 0টো এতিয়া 0 নহয়, এইটোক আমি আৰু এতিয়া 0 বুলি কৈ নকওঁ। 0 নকৈ পেলাই আমি ইয়াক কি বুলি ক'ম, 0/3 বুলি ক'ম। এই কি কথা, এনিথিং 0 যদি নিউমাৰেটৰত থাকে, তাৰমানে 0ক যদি আমি যি নাম্বাৰ ডিভাইড কৰোঁ এইটো 0 হয়, তাৰমানে খালি 0 নকৈ পেলাই আমি 0/3 কৈছোঁ। এতিয়া 1 নকওঁ, 1 নকৈ পেলাই আমি ইয়াক কি ক'ম, 3/3 ক'ম। আমি কি কৰিছোঁ, জাষ্ট এই ইণ্টিজাৰকেইটা যোনটো 0 এণ্ড 1 আছে এইটোক আমি এটা ৰেচনেল নাম্বাৰ ফৰ্মেটত লিখিছোঁ, ঠিক আছে? তো 1ক লিখিছোঁ আমি 3/3 আৰু 0ক লিখিছোঁ 0/3। আমি খালি কি কৈছোঁ, ডিনমিনেটৰটো 3 বনাব বিচাৰিছোঁ। তো তাৰ মানে ইয়াতে 0/3 যদি এইটো হয়, নেক্সট এইটো কি হ'ব, 0ৰ নেক্সটটো হৈ যাব আমাৰ 1/3, নেক্সট হৈ যাব আমাৰ 2/3, আৰু 2/3 পিছত কি আহিব, 3/3, এক্সেক্টলি সেইটোৱে আছে। তো এতিয়া আমি কি কৰিলোঁ, আমাৰ যোনটো নাম্বাৰ লাইনটো 0 এণ্ড 1ক আমি 3টা ডিভিজন কৰিলোঁ। ইচ ডিভিজন আমি নাম দি দিলোঁ, এটা 0/3, এটা 1/3, 2/3, 3/3। আমাক কৈছিলে যে এই ৰেচনেল নাম্বাৰটো প্লট কৰা। তো এই ৰেচনেল নাম্বাৰটো ক'ত থাকিব, এক্সেক্টলি এইখিনি থাকিব।
তো 0 আৰু 1ৰ মাজতে থাকিব হেতুটো আমি কৈ থৈছো আৰু আমি এতিয়া কি কৰিলো তাক এক্স্যাক্টলি পিন পইণ্ট কৰি ইয়াতে উলিয়ালো ওকে আৰু এটা এক্সাম্পল কৰিলো সো লেটস সে এবাৰ আমাক নেগেটিভ নাম্বাৰ দিছে সো লেটস সে আমাক এবাৰ দিছে দা নাম্বাৰ -3/5 এতিয়া এই নাম্বাৰটোক আমি কেনেকৈ প্লট কৰিম এই নাম্বাৰ লাইনটোত তো ইয়াতে অলপ কেয়াৰফুল থাকিব লাগিব মাইনাছ যদি আছে তো এটা কথাটো আমি গম পাম যে আমাৰ যদি এইখিনিত ক'ৰবাত 0 থাকে 0ৰ আমি লেফ্ট সাইডে আমি গুটেখিনি কথা পাতিম বিকজ আমি জানো 0ৰ লেফ্ট সাইডে সকলোবোৰ নেগেটিভ নাম্বাৰবোৰ থাকে তো আমি সেইকাৰণে এই লেফ্ট সাইডতে চাম এতিয়া এই যে 3/5 আছে এতিয়া মাইনাছ সাইনটো চাব নালাগে মাইনাছ সাইনটো খালি কৈছে যে আমি 0ৰ লেফ্ট সাইডে থাকিম এতিয়া অনলি 3/5টো চালে হ'ল 3/5 মানে কি ইয়াক যদি আমি 3ক 5ৰে ডিভাইড কৰোঁ তেনেহ'লে আমি কি পাম 0.6 পাম 0.6 মিনিংটো এইটোৱে কৈ আছে এতিয়া 3/5 হৈ গ'ল 0.6 তেনেহ'লে -3/5 হ'ব -0.6 এইটোৱে আমাক কি হিণ্ট দিছে এইটোৱে হিণ্ট দিছে যে আমাৰ নাম্বাৰটো 0ৰ লেফ্ট সাইডে থাকিব এইখিনিত ক'ৰবাত থাকিব ডাজ নট মেটাৰ এইখিনিতেও থাকিব পাৰে বাট এই নাম্বাৰটো কাতকৈ ডাঙৰ হ'ব আমি যে ক'ম এই নাম্বাৰটো হৈছে আমাৰ -1তকৈ লেটছে ডাঙৰ আছে ঠিক আছে 0 আৰু -1ৰ মাজতেই থাকিব আমাৰ যোনটো আছে -3/5 এই নাম্বাৰটো 0তকৈ সৰু হ'ব 0তকৈ সৰু হ'বই লাগিব ৰাইট বিকজ ই নেগেটিভ হৈছে আৰু ই কি হ'ব -1তকৈ ডাঙৰ হ'ব ঠিক আছে এইটো যদি বুজি পোৱা নাই এনেকৈ গ্ৰাফিকেলি বুজিলে হয় 0ৰ সদায় লেফ্ট সাইডে থাকিব বাট -1তকৈ ডাঙৰ হ'ব বিকজ আমাৰ ভেলু কি আছে -0.6 আহিছে এতিয়া আমি নেক্সট কামটো কি কৰিম নেক্সট কামটো হৈছে আমি ডিনমিনেটৰত চাম সেইটোৱে আমাৰ হৈছে মেইন কাম তো ডিনমিনেটৰত কি আছে 5 আছে তো তাৰমানে কি কৰিম -1 আৰু 0ৰ মাজৰ যিটো আমাৰ স্পেচ আছে সেইটোক আমি 5 পাৰ্টছত ডিভাইড কৰি দিম সো লেটস সে ইয়াতে আমি কাউণ্ট কৰিলোঁ কেইটা স্কুৱেৰ আছে আমাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 20 আছে তো এটা কাম কৰোঁ আমি এই -1টো এইখিনি ৰাখি দিওঁ এতিয়া ক্লিয়াৰ হৈ যাব কিয় মই এইখিনিত ৰাখিছোঁ 1 2 3 ঠিক আছে এইখিনিত মই ৰাখিছোঁ -1টো তেতিয়া ডিভাইড কৰিবলৈ ইজি হ'ব তেতিয়া আমাৰ তো টোটেল 20 থাকিবতো তো 4 4 যদি কৰোঁ 1 2 3 4 1 1 2 3 4 1 1 2 3 4 1 2 3 4 এতিয়া চোৱা তো এটা ডিভিজন 1 2 3 4 পাঁচটা ডিভিজন হ'ল আমাৰ মেইন কাম সেইটো আছে 5 ইকুৱেল ডিভিজনছ কৰিব লাগিব ঠিক আছে ইয়াতে 5 ইকুৱেল ডিভিজনছ আমি কৰিলোঁ এই 5 ইকুৱেল ডিভিজনছ কেলৈ কৰিছোঁ বিকজ আমাৰ ডিনমিনেটৰ 5 আছে এতিয়া আমি কি কৰিম আমাৰ যিকেইটা -1 and 0 আছে এই যিকেইটা ইণ্টিজাৰ আছে এইটোক আমি ৰেচনেল নাম্বাৰত লিখিম তো -1ক আমি কি লিখিব পাৰোঁ -5/5 0ক আমি লিখিব পাৰোঁ 0/5 তো তাৰমানে এইটো যদি 0/5 হয় তেনেহ'লে এইটো কি আছে এইটোতো আমি এইটো হৈ যাব আমাৰ -1/5 এইটো হৈ যাব আমাৰ -2/5 এইটো হৈ যাব আমাৰ -3/5 আৰু এই হৈ যাব ডিভিজন -4/5 পাই গ'লো আমি কেইটা এতিয়া আমিতো ধুনীয়াকৈ পিন পইণ্ট কৰিব পাৰিছোঁ -3/5 ক'ত থাকিব এইটোৱে হৈছে এই পইণ্টতে আমাৰ থাকিব -3/5 নেগেটিভ নাম্বাৰ এটা নেগেটিভ ৰেচন নাম্বাৰো আমি কি কৰিব পাৰোঁ আইডেণ্টিফাই কৰিবলৈ উলিয়াব পাৰোঁ চ' লেটছ চে আমাক এবাৰ দিছে ৰেচনেল নাম্বাৰ 7/5 এইটো প্লট কৰিব দিছে এতিয়া এই ৰেচনেল নাম্বাৰটোত এটা ইছ্যু এটা আছে ইছ্যু কি হয় ইয়াৰ নিউমাৰেটৰটো হৈছে 7 আৰু ডিনমিনেটৰটো হৈছে 5 এতিয়া নিউমাৰেটৰ ডিনমিনেটৰতকৈ ডাঙৰ আমি যিটো প্ৰিভিয়াছ এক্সাম্পল কৰিলোঁ ইয়াতে আছিলে আমাৰ -3/5 মাইনাছ চাইনটো বাদ দিয়া নিউমাৰেটৰটো চালি হ'ল 3 আছে যোনটো হৈছে ডিনমিনেটৰ 5তকৈ সৰু প্ৰথম এক্সাম্পলটো যদি চাইছোঁ তাতে আমি 2/3 লৈছিলোঁ তাতো আছিলে আমাৰ নিউমাৰেটৰ ডিনমিনেটৰতকৈ সৰু তেতিয়াতো হৈ যায় যদি এইটো কেছত যোনটোত আমাৰ নিউমাৰেটৰ ডিনমিনেটৰতকৈ ডাঙৰ হয় তেনেহ'লে আমি কি কৰিব লাগিব এইটোক আমি মিক্সড নাম্বাৰ ফৰ্মেটত লিখিব লাগিব এইটো হৈছে এটা ইমপ্ৰপাৰ ফ্ৰেকশ্যন ৰাইট এইটো হৈছে আমাৰ ইমপ্ৰপাৰ ফ্ৰেকশ্যন আমি কেতিয়া কওঁ যেতিয়া আমাৰ নিউমাৰেটৰটো ডিনমিনেটৰতকৈ ডাঙৰ থাকে সেইটোকে আমি ইমপ্ৰপাৰ ফ্ৰেকশ্যন বুলি কওঁ এইটোক আমি কি কৰিব লাগিব মিক্সড নাম্বাৰ ফৰ্মেটত লৈ যাব লাগিব সেইটোতো একেবাৰে চিম্পল কাম তো 7ক আমি যেতিয়া 5ৰে ডিভাইড কৰিম 5 1 5 মাইনাছ কৰিলে আমাৰ আহিলে কি ৰিমাইণ্ডাৰ আহিলে 2 তো এইটোক আমি কেনেকৈ লিখিব পাৰোঁ এইটোক আমি লিখিম 1 2/5 ৰাইট 5 1 5 6 7 এইটো এনে আমি লিখোঁ এইটো আমাৰ হৈ গৈছে মিক্সড নাম্বাৰ ফৰ্মেটত আছে মিক্সড ফ্ৰেকশ্যন বুলি নকয় মিক্সড নাম্বাৰ বুলি কয় অ'কে এতিয়া 1 2/5 মানে কি হৈ গ'ল এইটোৰ একচুৱেলি মিনিংটো হৈছে 1 + 2/5 তাৰ মানে এটা কথাটো আমি গম পালোঁ যে আমাৰ যোনটো 7/5 নাম্বাৰটো হ'ব সেইটো কি হ'ব 1তকৈ ডাঙৰ হ'বই লাগিব ডেফিনেটলি 1তকৈ ডাঙৰ হ'ব সেইকাৰণে আমি 1 প্লাছ কৰিছোঁ নেক্সট আছে 2/5 এতিয়া 1তকৈ ডাঙৰ হয় 1তকৈ ডাঙৰ হয় বা 2তকৈ সৰু হ'বনে নাই বিকজ 2 হ'বলৈ হ'লে কি হ'ব লাগিছিলে 10/5 10/5 হৈছে আমাৰ 2 আমাৰ তাত আছে কি 7/5 তো আমি কৈছোঁ যে 7/5টো
7/5 টো 10/5তকৈ সৰু হ'ব। এতিয়া এনেকুৱাকৈ চালে হ'ল বস্তুটো, যদি কনফিউজন হয় সদায়, তো এইটো এনেকুৱাকৈ চালে হ'ল 1 নিলিখি পেলাই আমি ইয়াতে 5/5ও লিখিব পাৰিলোহেঁতেন। 5/5 একেই কথা, 1 মানেই হৈছে 5/5, আমি গোটেইকেইটা ৰেচনেল নাম্বাৰত চাইছোঁ। তো 5, 5, 5 তিনিটাৰে ডিনমিনেটৰ ছেইম আছে, আমি এতিয়া নিউমাৰেটৰটো ধুনীয়াকৈ কম্পেয়াৰ কৰিম। তো 5 চবতকৈ সৰু হয়, 10 চবতকৈ ডাঙৰ হয়, আৰু 7 দুইটাৰ মাজতে আছে। সেইকাৰণে আমি কৈছোঁ যে এই নাম্বাৰ যোনটো আমাক দিয়া হৈছে 7/5, সেইটো 5/5তকৈ ডাঙৰ হয় আৰু 10/5তকৈ সৰু হয়। তাৰ মানে কি, এইটো কাৰ মাজত লাই কৰি আছে? 5/5 মানে হৈছে 1, ৰাইট, আৰু ইফালে 10/5 মানে হৈছে 2। তাৰ মানে আমাৰ এই নাম্বাৰটো যোনটো থাকিব 1 আৰু 2ৰ মাজত থাকিব। চ' নট নেচেচাৰী 0 আৰু 1ৰ মাজতে থাকিব। তো এইটো কি হ'ব? এইটো ডিপেণ্ড কৰিব আমি এইটো মিক্স নাম্বাৰ ফৰ্মেটত কনভাৰ্ট কৰাৰ পিছত এই নাম্বাৰটো কিমান আছে। তো এইটোৱে কৈ আছে, হিণ্টটো দি আছে 1তকৈ ডাঙৰ হ'ব, বাট কাতকৈ সৰু হ'ব, 2তকৈ সৰু হ'ব। অ'কে, নেক্সট কামটো ছেইম। এতিয়া নেক্সট আমি খালি 2/5টো চালে হ'ল। 1টো আৰু এতিয়া চাব নালাগে। 1টো খালি আইডেণ্টিফাই কৰিলে যে স্মলেষ্ট নাম্বাৰটো কি হয়। এতিয়া 2/5টোক আমি ইয়াতে ৰিপ্ৰেজেণ্ট কৰিম। তো এগেইন কি কৰিম, আমি ডিনমিনেটৰটো চাম 5। 5 মানে কি, আমি 4টা ইকুৱেল পাৰ্টত ডিভাইড কৰিব লাগে। ইয়াতে কৰিলোঁ 1, 2, 3, 4। ঠিক আছে, চালেই হ'ল, 5টা পাৰ্টত ডিভাইড হৈ গ'ল। তো তাৰমানে এইটো কি হৈ যাব এতিয়া? এইটো হৈ যাব আমাৰ 5/5। এটা কাম কৰোঁ, 5/5 কৰিলে বস্তুটো গণ্ডগোল হ'ব, 1 অলৰেডি আছে। তো এইটো হৈ যাব আমাৰ 0/5, এইটো হৈ যাব আমাৰ 1/5, 2/5, 3/5, 4/5 and 5/5, ৰাইট। তো আমাৰ 2/5 ক'ত আছে? এইখিনিত আছে, এইখিনি 2/5। তো তাৰমানে এইখিনিতে আমাৰ কি আহিব? 1, 2/5, অৰ এইটোকে আমি ক'ম 7/5। আৰু যদি এইটো এনেকৈ লিখোঁতে কনফিউজন হৈছে, তো আমি এইটো এনেকুৱাকৈ লিখিব পাৰোঁ। আৰু এবাৰ ক্লিয়াৰ কৰি দিওঁ। আমিতো গমেই পাইছোঁ এইখিনি হৈছে আমাৰ কি, এই 1ৰ পৰা আৰম্ভ হৈছে, এইটো হৈছে 1। তো নেক্সট হৈছে 1, 1/5। নেক্সট এইটো হৈ যাব 1, 2/5। নেক্সট এইটো হ'ব 1, 3/5। এইটো হৈ যাব 1, 4/5। আৰু এইটো হৈ যাব কি, 1, 5/5। 1, 5/5 কওঁ বা 1 + 5/5 কওঁ, একেই কথা। 5/5 মানেতো 1 হৈ গ'ল, 1 + 1 2ই দিলে, সেইকাৰণে এইটো চিম্পলি আমি 2 লিখি দিওঁ। তো এতিয়া 1, 1, 1, 2/5 এইটোৱে আমাক ওলাব দিছিলে, সেইকাৰণে এইটোৱে হৈ যাব আমাৰ নাম্বাৰ লাইনৰ এই পাৰ্টিকুলাৰ পইণ্টটোৱে হৈ যাব আমাৰ ৰেচনেল নাম্বাৰ 7/5। তো এইটো আছিলে আমাৰ আজিৰ আইডিয়াটো, য'ত আমি এটা ৰেচনেল নাম্বাৰ কেনেকুৱাকৈ প্লট কৰিব পাৰোঁ মানে নাম্বাৰ লাইন। তো এটা কাম কৰোঁ, আমি কেইটামান প্ৰেক্টিছ প্ৰব্লেম ছল্ভ কৰি লওঁ, তেতিয়া বস্তুবোৰ আৰু ক্লিয়াৰ হৈ যাব। কুৱেশ্যন নম্বৰ 1, ইয়াতে সুধিছে হোৱাট নাম্বাৰ ইজ এট পইণ্ট এ? পইণ্ট এত কি নাম্বাৰটো আছে? অ'কে, সেইটো জানিবলৈ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব, 0 আছে আৰু ইয়াতে আছে 9/8। অ'কে, এইখিনি যদি 9/8 আছে, তেনেহ'লে ইয়াৰ প্ৰিভিয়াছটো কি হ'ব লাগিব? 8/8। এইটো হ'ব লাগিব 7/8, তাৰপিছত 6/8, 5/8, 4/8, 3/8, 2/8, 1/8, আৰু এইটো কি হয়? 0/8, ৰাইট। তো তাৰমানে আমি গম পাই গ'লোঁ যে আমাৰ কি নাম্বাৰটো আছে, 0.8 আছে আমাৰ 1/8। তো ইয়াতে আমি কি লিখিম? 1/8। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। তো এইবাৰ সুধিছে ইয়াতে হোৱাট নাম্বাৰ ইজ এট পইণ্ট এ? অ'কে, আমি পিছৰ পৰা আহিম, তেতিয়া বেছি ইজি হ'ব। 5/4 আছে, তো এইটো হ'ব আমাৰ 4/4। এইটো হ'ব আমাৰ 3/4, এইটো হ'ব আমাৰ 2/4, এইটো হ'ব আমাৰ 1/4, আৰু 0 মানে হৈছে 0/4। তো এই ক'ত আছে? 1/4ত আছে। তো আমি ইয়াতে টাইপ কৰি দিম 1/4। অ'কে, নেক্সট কুৱেশ্যন। হোৱাট নাম্বাৰ ইজ এট পইণ্ট এ? অ'কে, ঠিক আছে। এগেইন 3/3, এইটো হৈ যাব 2/3, এইটো হৈ যাব 1/3, আৰু এইটো হৈ যাব 0/3। তো এই ক'ত আছে? 1/3ত আছে। 1/3। অ'কে, ফাইনেল কুৱেশ্যন। ঠিক আছে, এতিয়াতো আই হোপ চবেই কৰিব পাৰিবা। এইটো 4/2 আছে, এইটো হৈ যাব আমাৰ 3/2, এইটো হৈ যাব আমাৰ 2/2, এইটো হৈ যাব আমাৰ 1/2, আৰু এইটো হৈ যাব আমাৰ 0/2। তাৰমানে এইটো কি হয়? পইণ্ট হৈ গৈছে আমাৰ হাফ, 1/2। অ'কে, তো এনেকুৱাকৈ আমি কি কৰিব পাৰোঁ? এটা ৰেচনেল নাম্বাৰ লাইনত আমি প্লট কৰিব পাৰোঁ। চ' এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো। চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।